ডিপাৰ্টমেণ্ট কি কৰিছিল আমাৰ দ্বিতীয় চৰকাৰৰ দিনত ৰেচন কাৰ্ডবিলাক আমাৰ দৰিদ্ৰ মানুহবিলাকক দিয়া নাছিল আমি যেতিয়া বৰ্তমান আলো যে আমাক ধৰিছিল যে ছাৰ ৰেচন কাৰ্ডবিলাক আমি পোৱা নাই আমি চাউল পোৱা নাই চাউল পাবলৈ আমি সক্ষম হোৱা নাই এনেকুৱা বহুত গাঁৱৰ পৰা আমাৰ মাজত কমপ্লেইন আহিছিল আমি এতিয়া চাওক ইউপিপিএল চৰকাৰ অহাৰ লগে লগে আজি ৰেচন কাৰ্ড সকলোৱে পাবলৈ সক্ষম হৈছে আৰু এইটো একেবাৰে বিনামূলীয়া হয় না আপোনালোকৰ ওচৰতে আমি মিনিষ্টাৰ আহি পেলাই আমি ৰেচন কাৰ্ড ভগালো হৈছে না কোন মিনিষ্টাৰ আহিছিল আমাৰ ইয়াত কোন মিনিষ্টাৰ আহিছিল কোনে ক'ব নোৱাৰে ৰাজুৱা মানে ৰেচন কাৰ্ড ভগোৱা হৈ গ'ল আৰু কাৰোৰ পৰা আমি পইচা লোৱা নাই চাওক কিন্তু দ্বিতীয় চৰকাৰে এই ৰেচন কাৰ্ডবিলাক গৰীব মানুহক দিয়া নাছিল আমি ইউপিপিএল চৰকাৰে ধনী গৰীব দুখীয়া কাকো চোৱা নাই ৰেচন কাৰ্ডটো যাৰ মানে যোগ্য আছে তেওঁলোকে পাবই এই কথা আমি কৈছিলোঁ আৰু আজি চাওক প্ৰত্যেকটো গাঁৱতে এজন এনেকুৱা মানুহ নাই আজি ৰেচন কাৰ্ড মই পোৱা নাই বুলি ক'ব নোৱাৰে ৰেচন কাৰ্ড আমি 100% কৰি দিলোঁ এইটো ডাঙৰ কাম হয় নে নহয় চৰকাৰৰ এইটো ডাঙৰ কাম হয় নে নহয় তেতিয়াহ'লে হাত তালি মাৰক আপোনালোকে চুপচাপ বহি থাকে হয় নে নহয় বহুত ডাঙৰ কাম আৰু ৰেচন কাৰ্ডৰ দ্বাৰা